সকলোকে নমস্কাৰ জনাইছোঁ। আকৌ বহুত দিনৰ পিছত এটা ভিডিঅ' আনিছোঁ। একদম পথাৰৰ হাজত এয়া পথাৰলৈ ওলাইছোঁ। এয়া একদম পানী লৈ লৈছোঁ আৰু মামা ছোৱালীকেইজনী আছেহি, মানে মাহী ছোৱালী এজনী আছেহি আৰু এইফালে আছেহি মামা ছোৱালী। তো দুয়োগৰাকী আহিছে, মাও আহি আছে পিছে পিছে। কাৰ বিষয়ে আছে বুলি কৈছে, একদম আজি লৈ আহিছোঁ। 4:30 উঠাই দিলোঁ চবকে আৰু এতিয়া 5টা 5:30 বাজিছে আৰু এয়া চাহ তাহ খাই ওলাই আহিছোঁ আৰু পথাৰলৈ বুলি। গোটেইকেইজনী সাজ দেখিছে নহয়, একদম তেনেকুৱা সাজ পিন্ধি আহিছে, একদম পথাৰৰ সাজ আৰু চবৰে হাতে হাতে এটা এটা বস্তু। আৰু মোৰ ইয়াত পানী আৰু ইয়াত তাইও পানী লৈ আছে আৰু তাই লৈছে চাহ। মা আনিছে ইয়াৰ ভাত কিবা কিবি ভাত চব্জি, কাৰণ ভাতটো আমি খাই অহা নাই কোনো, একদম পথাৰতে খাম আৰু এইফালে বৰষুণো দি আছে আজি, বতৰটো ভালেই কৰিছে পিছে। আৰু আমি এতিয়া এনেকৈ ওলাইছোঁ আৰু দেই, আপোনালোকক একদম পথাৰত লগ পাই আছোঁ। একদম বোকা, এইফালে পথাৰলৈ আহি আছোঁ। এয়া এইটো আৰু পথাৰলৈ আহি ল'বলৈ ইমান দিগদাৰ হয় নহয়, বহুত বেছি টাইম লাগি যায়। পথাৰ আহি পাওঁহিতে ভাগৰে লাগি যায়। ঘৰৰ পৰা অৱশ্যে পথাৰখন বহুত বেছি দূৰো নহয়, কিন্তু আহোঁতে ৰাস্তাৰ যিখিনি বোকা একদম বহুত দ বোকা হয়, সেইখিনিৰ পৰা মানে আহোঁতে বহুত বেছি দূৰ যেন লাগি যায়। কিন্তু পথাৰত খোজকাঢ়িবলৈ ভালেই, কিন্তু আহোঁতে ৰাস্তাৰ মানে যিখিনি বোকা সেইখিনিৰ পৰা বহুত দূৰ যেন লাগে। আৰু এইফালে আহি মা একদম আৰম্ভ কৰিব এতিয়া গোটেইকেইজনী, আৰু ভণ্টিকেইজনী ইয়াৰ ৰেডি হৈ লৈছে। পাপাও আছে ছাইডত, আৰু আমাক সেয়া দেখিছে নহয়, এডাল এডাল লাঠি কাটি দিছে। লাঠি মানে বাঁহ কাটি দিছে আৰু আমি এনেকৈ বাঁহতে মাৰোঁ। আৰু এইফালে মায়ে ভণ্টিকেইজনীক দেখুৱাই আছে, মানে এগৰাকী ভণ্টি বাৰু পাৰে তুলিবৰ কাৰণে, তাই ঘৰত তোলে আৰু তাই কিন্তু ঘৰত তুলিলে মানে ভৰিয়েদি মাৰে বাৰু। কিন্তু এই এগৰাকী ভণ্টি মানে একেবাৰে ঘৰত তোলা নাই, নতুন মানে আমাৰ ঘৰতে এয়া প্ৰথম, মানে মাহী ছোৱালীজনী আমাৰ ঘৰতে প্ৰথম মানে তুলিব, সেইটো কাৰণে তাইক অকণমান দেখাই দিয়া হৈছে। আৰু এইফালে মই পূৰা একদম লাগি গৈছোঁ, আৰু বৰষুণ দিলে দেই, বৰষুণৰ কাৰণে একদম তিতি বুৰি খতম। আৰু এইফালে একদম মই পূৰা তুলি আছোঁ আৰু এতিয়া। ভাত খাই বহি আছোঁ আমি এতিয়া, আৰু বৰষুণ একদম অহাৰ পৰা দিয়ে আছে, অকণমানো বৰষুণটো এৰাই নাই। ঠাণ্ডা এই ছাতিটো লৈ লৈছোঁ, এতিয়া ভাত খাই পেলাই বহিছোঁ যে অকণমান ইয়াত ছাতিটো এইকাৰণে লৈ লৈছোঁ। আৰু এইফালে হাঁহ আকৌ, এইফালে হাঁহ। আৰু এতিয়া আমি গোটেইকেইজনী এয়া ভাত খাই বহিলোঁ। আৰু এইফালে জানমণি পূৰা তিতি খতম, আমাৰ কুঁহি বেটিও তিতি খতম। কুঁহি এবাৰ প্ৰথম ন কুঁহি? প্ৰথমবাৰ যে ভাল লাগিছে সেইকাৰণে। আৰু তিনিজনী আমি ভালে পাইছোঁ, আৰু তিনিজনী একেলগে পাইছোঁ যে অকলে অকলে মানে ৰোৱা তোলা কৰিবলৈ ইমান ভাল নালাগে। আৰু তিনিজনী এতিয়া একদম পূৰা হাঁহি হাঁহি ধেমালি কৰি সেই তেনেকৈ ৰুই তুলি আছোঁ। আৰু মানে ৰোৱা নাই, আজি প্ৰথম দিন তুলিছোঁ আজি। আৰু বৰষুণ নেৰা ৰাতিপুৱা অহাৰ পৰা একদম বৰষুণ দি আছে। আৰু এই কুঁহি বেটি ইমান মানে বৰষুণৰ এনেকৈ থকা অভ্যাস নাই, হয় নাই? আজি প্ৰথম আছে, এতিয়া ঘৰ গৈ কি কণ্ডিশ্যন কৰে এতিয়া ঠিক নাই, হয়নে? সেইকাৰণে জাপিটো লৈয়ে থাকিব কৈছোঁ। আৰু এই ফোনটো মোৰ তিতিব বুলি এনেকৈ ছাতিটো লৈ আছে। আমিও তিতি আছোঁ বাৰু, একদম মোৰ এই অৱস্থা নাই, তিতি একদম জুলি জুবুৰি আমাৰ অৱস্থা চাওক। এইয়া মই এনেকৈ হাঁহি তিতি আছোঁ আৰু এনেকৈ এইকেইজনী। আৰু এতিয়া অকণমান তুলি লওঁগৈ আৰু আকৌ ন, এতিয়া ভাতটো খাবৰ কাৰণে বহি দিলোঁ, মানে বাৰীৰ পৰা ওলাই আহিলোঁ, কাৰণ বাৰীত মানে বহিবলৈ জেগাই নাই। এতিয়া আহি কিনে ইয়াৰ আলিতে বহি দিলোঁহি গোটেইকেইজনীয়ে। তো আৰু এইফালে আমাৰ এইখন এয়া কঠীয়াবিলাক, এইখিনি অহাৰ পিছত ভাত খোৱাৰ আগত মানে এইখিনি খতম কৰিলোঁ। ইয়াৰ পৰা সেই তালৈকে এয়া বৰষুণ দি আছে, এয়া ছাতি লৈ আছোঁ আৰু এয়া তুলিব লাগিব। আৰু এইফালে এইকেইজনী পূৰা তুলি আছে, ইফালে মাও তুলি আছে, এইফালে ভণ্টি
কুহি আহিছা পাইছোঁ তোলা তোলা মা তুলি আছে খালে জানমণি তোলা টিকলু টিকলু কঠীয়া এইখিনি কঠীয়া অকণমান ছুটি হৈছে আৰু সেই কঠীয়াবিলাক তুলিবলৈ ভাল হ'ল কাৰণ সেইবিলাক কঠীয়া অলপ ওখ আছিলে আৰু এইখিনি কঠীয়া অকণমান চাপৰ আৰু ইফালে আমাৰ বাইদেউ তোলা অকণমান দেখুৱাই দিছোঁ এয়া গোটেই কেইগৰাকী তুলি আছে লাঠি বৰষুণ পুৰা এইখন বাৰী এয়া এতিয়া ময়ো তুলি লওঁ আৰু লাহেকৈ আৰু তুলি দিলোঁ আমি এইফালে তুলিলোঁ সেই ইয়াত তুলি আছিলে জানমণিহঁত মা জানমণি তাৰ সেইফালে তুলি আছিলে আৰু এইফালে মই আৰু কুহিবিটি তুলিলোঁ আৰু সেইফালেতো আৰু ভাত খোৱাৰ আগতে তুলিলোঁ আৰু এতিয়া তুলোগৈ মানে ইফালৰখিনি অকণমান আৰু বহুত সময়ৰ পিছত এয়া চাহৰ সময় চাহ খাবলৈ গোটেইকেইজনী বহিলোঁ ভণ্টিহঁতে খাইছে এয়া পিঠা আৰু মানে ভাজি থোৱা পিঠা আৰু কলৰ লগত পিঠা খাইছে আৰু চাহৰ লগত কিবাকিবি বেলেগ কিবাকিবি খাইছে আৰু মই ইফালে অকণমান আকাশখন দেখুৱাই দিছোঁ চাওক পৰিৱেশটো কি হয় ভজা পিঠা কলৰ লগত সানিছোঁ কেনেকুৱা লাগে খাই মজা কুহি কি খাইছা ভজা পিঠা আৰু কল ভোক লাগিছে পুৰা ন পথাৰত যিকোনো সময়তে ভোক লাগি থাকে আচলতে খালেও খাই পেটে নভৰে পথাৰত হয় নাই কুহি জানমণি খোৱা ইমান ধুনীয়া লাগিছে বতাহ আৰু সেইফালে চবফালে ৰুই আছে সেইফালে পথাৰত এয়া ৰোৱনী ইটো মূৰত আছে আৰু এইফালে নাই এয়া আৰু এইফালে কেইগৰাকীয়ে খাইছে ভাল লাগিলে খাই আৰু লাগে নি আৰু এইফালে বৈয়াম খালী কৰি দিছে আমাৰ ৰোৱনী কেইজনী খোৱা হৈ গ'ল আজিলৈ এইখিনি তুলিলোঁ আমি সকলোৱে এয়া এইখিনি আছে সেইখিনি তুলিলোঁ আধা পাপাই নিলে একদম সেই গছজোপালে আকাশখন চাওক ইমান ধুনীয়া বলি অৱশেষত ঘৰ যাবলৈ ওলাইছোঁ
তো আজিৰ কাৰণে আমাৰ হৈ গ'ল পথাৰৰ পৰা এতিয়া গৈ আছোঁ আৰু এইটো মোৰ বেগটো দেখিছেনে এইটোত মই আনিছোঁ ফোনটো মোৰ আৰু ৰাতিপুৱা ইমান বৰষুণ দিলে সেইটো কাৰণে ফোনটো মানে ইয়াত পলিথিন এটা লৈ লৈছোঁ আকৌ ওপৰতে বেগটো পৰি যাব বুলি ভয়ো লাগে নহয় আকৌ ইফালে মাহঁত আহি আছে ইয়াত বাৰীত এই জপনাখন মাৰিছে আৰু লাষ্টত আৰু মই অকণমান আগবাঢ়ি দিছোঁ এতিয়া অকণমান ৰ'দটো ওলাইছে আৰু ৰ'দ নোলোৱাৰ আগতে এতিয়া ঘৰলৈ আমি আহি দিছোঁ আৰু এইফালে গৈ থাকোঁতে পথাৰত পালোঁ মেটেকা ফুল তো সেয়াও তুলি ল'লোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি যাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিহে যাব দেই তেনেহ'লে আজিলৈ আহিছোঁ অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম বাই বাই